মঞ্চস্থ কৰিব ওলাইছোঁ। আজি আমাৰ নাম দুৰ্নীতিৰ ৰংগমঞ্চ। আজি আমাৰ নাটৰ মূল চৰিত্ৰসমূহ হৈছে ৰীতা, এগৰাকী সৎ আৰু পৰিশ্ৰমী ছাত্ৰী; শ্ৰীযুত শৰ্মা, দুৰ্নীতিগ্ৰস্ত বিদ্যালয়ৰ অধ্যক্ষ; ৰশ্মি, এজনী ধনী ছাত্ৰী, অসাৱধান কিন্তু প্ৰভাৱশালী; মীনা, সততাত বিশ্বাসী এগৰাকী আন্তৰিক শিক্ষয়িত্ৰী। আহকচোন আমাৰ নাটৰ মাজলৈ আগবাঢ়ি যাওঁ। দৃশ্য ১, বিদ্যালয় কাৰ্যালয়। মিষ্টাৰ শৰ্মা নিজৰ ডেস্কত বহি ৰিপৰ্ট কাৰ্ড চাই আছে। হাতত ফাইল লৈ ৰশ্মি সোমাই আহে। শুভ ৰাতিপুৱা ছাৰ। মোৰ চূড়ান্ত পৰীক্ষাৰ নম্বৰৰ বিষয়ে দেউতাই মোক আপোনাক লগ কৰিবলৈ কৈছিল। আহা আহা ৰশ্মি, বহা। তোমাৰ নম্বৰবোৰ ভাল, বৰ আশাব্যঞ্জক নহয়, কিন্তু চিন্তা নকৰিবা, এইবোৰ কথা অলপ সহায় দিলে মিলাই দিব পাৰিম। অৱশ্যে ছাৰ, দেউতাই কৈছিল যে তেওঁ স্কুল ডেভেলপমেণ্ট ফাণ্ডৰ বাবে সৰু দান এটা দিব, হয়তো নতুন বিল্ডিং প্ৰজেক্টৰ বাবে। হয় হয়, শিক্ষা বৃদ্ধি পাব লাগিব তোমাৰ পৰিয়ালৰ সহায়ত, বাকী মোৰ ওপৰত এৰি দিয়া। ৰশ্মি আনন্দ মনে গুচি যায়। তেনেতে শিক্ষয়িত্ৰী মীনা সোমাই আহে। ছাৰ, আকৌ এবাৰ দানৰ বাবে নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া শুনিলো নেকি বাৰু? এইটো শিক্ষা নহয়, ই এক ব্যৱসায়। নিজৰ কামত মন কৰা মীনা। তুমি শিকাইছা, মই মেনেজ কৰি লওঁ। বিদ্যালয়খনক ধনৰ প্ৰয়োজন, আৰু ৰশ্মিৰ দৰে ছাত্ৰ ছাত্ৰী আমাৰ সম্পত্তি। আৰু দিন ৰাতি পঢ়া শুনা কৰা ৰীতাৰ দৰে ছাত্ৰ ছাত্ৰীৰ কথা কি ক'ব? তেওঁলোকৰ প্ৰতি আমাৰ দায়বদ্ধতা নাই নেকি? আদৰ্শই বিদ্যুতৰ বিল নিদিয়ে মীনা। বাস্তৱ জগতখনে কেনেকৈ কাম কৰে জানি লোৱা। দৃশ্য ২, শ্ৰেণীকোঠা। ৰীতা নিজৰ ডেস্কত বহি আছে। দুখী যেন লাগিছে, আৰু তেনে অৱস্থাতে শিক্ষয়িত্ৰী মীনা সোমাই আহিছে। কি হ'ল ৰীতা, তুমি চিন্তিত যেন লাগিছে? মেম, শুনিছোঁ মোৰ নম্বৰবোৰ কমি যাব পাৰে। ৰশ্মিৰ দেউতাকে টকা দান কৰিছিল, আৰু এতিয়া তেওঁ শীৰ্ষ বেংক এটিত চাকৰি পাইছে। ইমানেই অন্যায়? মই জানো ৰীতা, কেতিয়াবা সততা শাস্তি যেন লাগে, কিন্তু সত্যই সদায় সাহসৰ আৰু সুন্দৰৰ বাট বিচাৰি পায়। কিন্তু মোৰ দৰে সৰু পৰিয়ালৰ ছাত্ৰীৰ কথা কোনে শুনিব? সকলোৱে ভয় খাইছে। হয়, কোনোবাইতো মাত মতাৰ সময় হ'ল। আমি সকলোৱে মৌন হৈ থাকিলে দুৰ্নীতিয়ে জয় হ'ব। ৰীতাই দৃঢ়তাৰে মূৰ দুপিয়ায়। দৃশ্য ৩, বিদ্যালয়ৰ সভা। মঞ্চত শ্ৰীযুত শৰ্মাই ফলাফল ঘোষণা কৰিছে। ৰশ্মি আৰু ৰীতাই আগশাৰীত থিয় হৈ আছে। আৰু এইবাৰ প্ৰথম পদটো যায়। ছাৰ, ফলাফল ঘোষণা কৰাৰ আগতে মোৰ কিবা এটা ক'বলগীয়া আছে। শিক্ষা বিক্ৰীৰ বাবে নহয় ছাৰ, টকাৰ বিনিময়ত নম্বৰ সলনি কৰা হৈছিল। তাৰ প্ৰমাণ মোৰ হাতত আছে। ছাৰ, মই এই স্কুলখনক সন্মান কৰোঁ, কিন্তু আমি কি আদৰ্শ দেখুৱাইছোঁ? যদি টকাৰে নম্বৰ কিনিব পাৰি, তেন্তে সততাৰ কোনো মূল্য নাই নেকি? বাইদেউ,
মই কাকো আঘাত দিব বিচৰা নাছিলোঁ। দেউতাই মাথো বিচাৰিছে মই পাছ কৰি যাওঁ। এইটো আজে বাজে কথা। আপোনাৰ কোনো প্ৰমাণ নাই। প্ৰমাণ আপোনাৰ হাতৰ আখৰত আছে ছাৰ। এই মাৰ্কশ্বিটবোৰ আপোনালোকে সলনি কৰিছিল। ইতিমধ্যে কপি শিক্ষা বোৰ্ডলৈ পঠাইছোঁ। শৰ্মা ডাঙৰীয়া বাকৰুদ্ধ হৈ ছাত্ৰ ছাত্ৰীসকল আৰু মীৰাৰ বাবে হাত চাপৰি বজাবলৈ আৰম্ভ কৰে। দৃশ্য 4 কিছুদিনৰ পিছত চামিনী ফলকত দিয়া আছে দুৰ্নীতিৰ বাবে শৰ্মা নিলম্বিত। ৰীতা আৰু মীৰাই হাঁহিছে। মেম, সততাৰ জয়ী হোৱা দেখি ভাল লাগিছে। হয় ৰীতা, পৰিৱৰ্তন এটা মাতৰ পৰাই আৰম্ভ হয় আৰু তোমাৰ সেই মাতটো আছিল ৰীতা। কেতিয়াও ন্যায় পৰায়ণতাক বিশ্বাস কৰাটো তুমি বন্ধ নকৰিবা। তেনেতে ক্ষমা বিচাৰি ৰশ্মিয়ে প্ৰৱেশ কৰে। ক্ষমা কৰিবা ৰীতা, এতিয়াৰ পৰা মোৰো ভালদৰে পঢ়ি তোমাৰ দৰে নম্বৰ আদায় কৰিবলৈ মন গৈছে। মোক পঢ়াত সহায় কৰিবানে? অৱশ্যে ৰশ্মি, শিক্ষা শিকিবলৈকে কিনিবলৈ নহয়। তেনেতে পোহৰ নাল পৰি যায়। বেনাৰ এখনত লিখা আছে, প্ৰকৃত শিক্ষাই চৰিত্ৰ গঢ়ি তোলে, দুৰ্নীতি নহয়। আজি আমি সমাজলৈ এটা বাৰ্তা ইয়াৰ মাজেৰে আগবঢ়াব বিচাৰিছোঁ। যেতিয়া সততা বিৰল হৈ পৰে, তেতিয়াই সাহসৰ এটা পদক্ষেপে সত্যৰ পথ পোহৰাই তুলিব পাৰে। শিক্ষাই মনক সবল কৰা উচিত, নম্বৰ বিক্ৰী কৰা উচিত নহয়।